নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল চিন্ময় পাঠক 6825লৈকে। বন্ধুসকল, আজিৰ দিনটোত আমাৰ আগত অৰ্থাৎ আমাৰ অসমৰ মানুহখিনিৰ আগত এটা জ্বলন্ত সমস্যাই দেখা দিছে। এয়া হ'ল বানপানীৰ সমস্যা। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আদি জিলাত আজি বানে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। মানুহে তাত নিজৰ জীৱনটোক কেনেকৈ ৰক্ষা কৰিব তাক লৈ চিন্তিত হ'ব লগা হৈছে। সা সম্পত্তিৰ কথা আজি বাদ দিব লগা হৈ গৈছে। ক'ত গৈছে সা সম্পত্তি, জীৱ জন্তু, গৰু ম'হ এইবিলাক চিন্তা এৰি মানুহে নিজৰ জীৱনটোক কেনেকৈ বচাই ৰাখিব তাৰ বাবেহে তেওঁলোকে একমাত্ৰ চিন্তা কৰিব লগা হৈছে। এই পৰিস্থিতিত আমাৰ কৰ্তব্য আমি এক অসম হিচাপে একগোট হৈ তেওঁলোকৰ কাষত থিয় দিয়াটো। এই উদ্দেশ্যে আজি আমি দুধনৈ শিক্ষাখণ্ডৰ অন্তৰ্গত শিক্ষকসকলে একগোট হৈ তেওঁলোকৰ ওচৰলৈ গৈ আছোঁ আৰু আমি আহ্বান জনাওঁ গোটেই অসমৰ ৰাইজকে যে আপোনালোকে ওলাই আহক। আপোনালোকে নিজাববীয়া প্ৰচেষ্টাৰে তেওঁলোকক সহায় কৰিব পাৰে বা নিজাকে নকৰিলেও যিবিলাক সংগঠনে তেওঁলোকক সহায় কৰিবলৈ আগ্ৰহী তেওঁলোকক আৰ্থিকভাৱে বা আন বয় বস্তুৰ দ্বাৰা সহায় কৰিব পাৰে, যাতে তেওঁলোকে তেওঁলোকৰ প্ৰচেষ্টাত সহজে সফল হ'ব পাৰে। এই আহ্বান আজি মই এজন অসমীয়া ব্যক্তি হিচাপে আজি গোটেই অসমবাসীৰ ওচৰত ৰাখিছোঁ। আপোনালোক ওলাই আহক আৰু সেই দুৰ্গতসকলক সহায়ৰ হাত আগবঢ়াওক। ধন্যবাদ।